সাংবাদিকে প্রশ্ন করেছে আমার আজমল সাহেবে গদ্দার ওলাবো কই আছে, আমাক কইছে গদ্দার কোন, আমি গদ্দার তো কোনো কোয়া নাই, আমি কৈছোঁ গদ্দার আজি ওলাবো। সেইটো ফেচবুকত বাজি আছে সদায় কোন কাউয়া আর কোন বিধায়ক, আর যিমান বিয়া বিয়া কথা সিহঁতৰ মুখত ওলায় এইবিলাক আইনসভাৰ সদস্য না গ্ৰুপ সদস্য, এটা গ্ৰুপ মেম্বাৰেও এনেকুৱা কথা নকয়, থাকার কারণে হয়তো নগলে। আরে এইটো পার্টির পৰা বিধায়ক নির্বাচিত হয়েছে। আমার বরাগত 5 জন বিধায়ক এইডোর দলের পৰা নির্বাচিত হয়েছে। হাইলাকান্দি 3 জন, সোনাই 1 জন আর করিমগঞ্জ বদরপুরে 1 জন। বদরপুরের বিধায়কজনের গা বিয়া, বাকি আমি 4 জন বিধায়কত অনলি আমি মিটিংত উপস্থিত আছিলো, বাকি 3 জন নাই। সাংবাদিকে প্রশ্ন করেছে যে আপনার বরাকর বাকি বিধায়ক কিয় অহা নাই, আমি কৈছোঁ সেইটো মিটিংত পৰ্যালোচনা হৈ আছে আৰু বিভিন্ন বক্তব্যত জিলা সমিতিৰ যিবিলাক প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আহিছে গোটেই কথাবিলাক উঠাই লৈ আছে। লাষ্টত আমাৰ পাৰ্টিৰ চেণ্ট্ৰেল কমিটি তাতে আছে, নোট কৰি আছে, যি একশ্যন ল'ব। সাংবাদিকে প্রশ্ন করেছে আমার আজমল সাহেবে গদ্দার ওলাবো কই আছে, আমাক কইছে গদ্দার কোন, আমি গদ্দার তো কোনো কোয়া নাই, আমি কৈছোঁ গদ্দার আজি ওলাবো। যি গদ্দার আছে আজিৰ সভাখনত পৰ্যালোচনা সভাত গোটেই আলোচনা হৈ আছে, যি গদ্দার আপোনালোকে দেখিব পাব। এনে আমি এটা নিউজত দেখিছোঁ গদ্দার বুলি 3টা নাম কৈছে, কিন্তু তাতে আমার বক্তব্যটো আছে, আমার বক্তব্যত আমি গদ্দার কোৱা নাই। আমি কৈছোঁ বরাকর 3 জন বিধায়ক আহা নাই আর 1 জন গা বিয়া। এতিয়া কথাটো হৈছে পার্টির বিধায়ক নির্বাচিত 5 জন এআইডিএফর বিধায়ক আজি সাধারণ সভা মাতিছে। সুপ্রিমো আমার সভাপতি বদরুদ্দিন আজমল সাহেবর নেতৃত্বত কিমান দিন আগতে ইলেকশন কাউন্টিং গৈছে, এই মিটিংখনত তো কমসে কম গোটেই উপস্থিত থাকিব লাগিব। গোটেই সভাখনত কোন কোন বিধায়কৰ বিৰুদ্ধে বক্তাই বক্তব্য রাখিছে তাতে আমার সেন্ট্রাল কমিটি সব নোট করেছে। আমি ক'ব লগা একো নাই, আমি সেইটো দলের বিধায়ক, আমার 15 জন বিধায়ক আছে, তার লগতে আমিও এজন। আমার এটা শোকজ হয়েছিল, আমিও শোকজর রিপ্লাই দিছোঁ, পার্টিয়ে সেই রিপ্লাই যি করে করিব। পার্টির এটা সংবিধান আছে, পার্টির এটা নিয়ম নীতি আছে, তাতে চলিব। আজিকালি এনেকা মনমর্জি হয়েছে, এই যিবিলাক বিধায়ক আমার এআইডিএফৰ দলৰ পৰা নিৰ্বাচিত হৈছে, আজি কোনে ছাগলী কৈছে, কোনে কি কৈছে, ৰাইজে কাক কাউয়া কৈ আছে, সেইটো ফেচবুকত বাজি আছে সদায় কোন কাউয়া আর কোন বিধায়ক, সেইবিলাক ৰাইজে চাই আছে। আজিৰ দিনত কোনটো বিধায়কৰ বৰিত মাটি আছে, কোনটো বিধায়কৰ বৰিত মাটি নাই, সেইবিলাক ৰাইজে জানে। কোন বিধায়কে কাৰ ল'ৰাৰ নামত কাম কৰি আছে, নিজৰ ল'ৰা ঠিকাদারি কন্ট্রাক্টারি গোটেই কৰি আছে, ৰাইজে একো পোৱা নাই। সেইবিলাক হাহাকাৰ মেচাকাৰ অৱস্থা চলি আছে। যেইবিলাক কথা সেইদিন পৰ্যালোচনা সভাত আমাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদকে উঠাইছে, জব কাৰ্ডৰ কাম এমএলএবিলাকে কৰি আছে, ফাইল লৈ ঘূৰি আছে, ব্লকৰ চেয়াৰমেন হৈ পঞ্চায়তৰ কাম ৰাজহুৱা মানুহে কৰিব, পঞ্চায়ত প্ৰতিনিধিয়ে কৰিব। এতিয়া পঞ্চায়ত নাই, সোশ্যাল ওয়ার্কার আছে, এনজিও আছে, সংস্থা আছে, ডিপার্টমেন্ট আছে, জেই আছে, ভিডিও আছে। আজি আপোনালোকে দেখিছে যে এটা গভর্নমেন্টৰ নিয়ম কৰি বান্ধি দিছে, আঞ্চলিক পঞ্চায়তৰ সভাপতি ভিডিঅ'খনৰ সভাত তাতে সভাপতিৰ দায়িত্বত বিধায়কক দিছে, গোটেই অসমত জিপিৰ দায়িত্বটো বিডিঅ'ক দিছে, আৰু জিলা পৰিষদৰ দায়িত্বটো গাৰ্জিয়ান মিনিষ্টাৰক দিছে। তাতে বিধায়কবিলাকে ব্লকত গৈ কি কি সভা কৰি আছে, কি কি খুজি আছে, পুৰা জিলাখনৰ মানুহে এইবিলাক গম পাই আছে। আপোনালোক গোটেই আপোনালোকৰ প্ৰতিনিধি জিলাত আছে, সুধক কোন বিধায়কে কি কৰি আছে। ৰাইজে আজি ভোট দি বিধায়ক নিৰ্বাচিত কৰিছে ৰাইজৰ স্বাৰ্থত। আজি ৰাইজৰ একো স্বাৰ্থ নাই, নিজৰ স্বাৰ্থ লৈ দিন ৰাত ঘূৰি আছে। আজি ফৰেষ্টৰ যিবিলাক গাছ, আজি 30 কৰোৰ গাছপালা আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে লগাই আছে, আর কোনটো আইনসভার সদস্য সদায় ফরেস্টর ঠিক
সেগুন গাছবিলাক কাটি নিজৰ চমিলত আনি চয়িং কৰি আছে। কিছুদিন আগতেও আপোনালোকে দেখিছে আমাৰ ফৰেষ্ট এৰিয়া লালাচৰা বিট অফিচৰ পৰা গাড়ীটো লোড কৰি নিজৰ চমিলত আনি চয়িং কৰি PCCৰ পৰা ইনকুৱাৰী গৈছে, ফৰেষ্ট মিনিষ্টাৰে ইনকুৱাৰী দিছে। অসমৰ কিমান মিডিয়াত এইটো বাজিছে। যোৱা আৰু 3-4 দিন আগতে আমাৰ কাটিচৰা হৰিশনগৰ এৰিয়াৰ চিঅ'ৰ নাম লৈ যে চিঅ' ওলাইছে, চিঅ'ৰ দৰখাস্ত দিছে, কিবা গভৰ্ণমেণ্টৰ বোলে চিঅ'ৰ পাৰ্মিশ্যনটো দিওঁ হয়, নিদিলেই ডাইৰেক্ট এইটো হৈ যায়, এনেকুৱা এটা আইনসভাৰ সদস্যই কৈ আছে। আৰু যিমান বিয়া কথা সিহঁতৰ মুখত ওলায়, এইবিলাক আইনসভাৰ সদস্য না গ্ৰুপ সদস্য, এটা গ্ৰুপ মেম্বাৰেও এনেকুৱা কথা নকয়। তাতে এজনে ক'লেই যে এজন ছাগলী হৈ যাব তেনেকুৱা কোনো কথা নহয়। কাউৱাৰ নামত গান বাজি আছে, সদায় ল'ৰা ছোৱালীবিলাকে কাউৱা কাউৱা কৈ আছে, কিন্তু আমি এজন বিধায়ক, আমি কাউৱাটো ক'লে কেনেকুৱা হ'ব? আমাৰ সতীৰ্থ বিধায়ক, আমি এইবিলাক কথা নকওঁ। কাক কৈছে আপোনালোকে ফেচবুক হোৱাটছআপত দেখিলে গম পাই যাব কোন বিধায়কক কাছত বহাই কাউৱা গানটো বাজি আছে। চংটো দেখিলে গম পাই যাব। আজিও আমি ফেচবুকত দেখিছোঁ এটা গান আমাৰ এজনৰ বিধায়কৰ বাজি আছে, বন্ধু কত বন্ধু কত, বন্ধু লাপাত্তা। এইবিলাক আজিকালি আপোনালোকে জানে, ছ'চিয়েল মিডিয়াত চালে গোটেই আহি যায়। আজি ইলেকশ্যনৰ টাইমত কি হৈছে কি না হৈছে আপোনালোকে দেখিছে, আমাৰ জিলাখনে দেখিছে, আমাৰ বৰাকপল্লিৰ মানুহে গম পাইছে কোন বিধায়কক বটলৰ ভিতৰত বন্দী কৰি ৰাখিছে। সেইবিলাকতো আৰু কথা কোৱাৰ কথা নহয়। আৰে তেওঁ কি কাৰণত অহা নাই? তেওঁক আমাৰ সুপ্ৰিমো আছে, আমাৰ পাৰ্টিৰ নেতৃত্ব আছে, সিহঁতে সুধিব, সি উত্তৰ দিব। কিন্তু এজন বিধায়ক, যিজন বিধায়ক হাইলাকান্দিৰ আমাৰ লাগা কোৱাৰ্টাৰ, সিজন কোৱাৰ্টাৰত টোপনি মাৰি আছে, কিন্তু সাধাৰণ সভাত যোৱা নাই, সেইটো দলৰ সভা বিধায়ক হয়। আজিকালি দেখিলে পোৱা যায় কোনটো বিধায়ক কোনটো আমাৰ বিজেপি চৰকাৰৰ নেত্ৰীৰ পিছে 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 দৌৰি আছে। ছ'চিয়েল মিডিয়াত চালে, নিউজত চালে গম পোৱা যায় কোনটো এআইডিএফৰ বিধায়ক বিজেপিৰ মন্ত্ৰীৰ লগত এটা ইনভাইট নাই, তাতেও বিধায়ক গৈ লটকি আছে পিছে 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 পিছে। আমি বিধায়ক, আমাৰ জিলাখনত মুখ্যমন্ত্ৰী গ'লে আমি চিঠি পাব লাগে, চেণ্ট্ৰেল মন্ত্ৰী গ'লে পাব লাগে, আমাৰ অসমৰ কেবিনেট মন্ত্ৰী যি যাওক গ'লে আমাক চিঠি পাব লাগে। আমাক একো ইনভাইটেশ্যন দিয়া নাই, তাৰ কাৰণত আমি যোৱা নাই। কিন্তু আমি দেখিছোঁ আমাৰ হাইলাকান্দিৰ বিধায়ক বিজেপিৰ পিছে 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 ঘূৰি আছে, আৰু ইউডিএফৰ সাধাৰণ সভাত ঘৰত টোপনি মাৰি আছে, যোৱা নাই। সেই কথাবিলাক ৰাজহুৱাভাৱে আলোচনা হৈছে। সেই আলোচনাত আমাৰ সভাপতি ডাঙৰীয়া, আমাৰ সুপ্ৰিমো বদৰুদ্দিন আজমল সাহেব দেখিছে দুখত কিমান সেইদিন নিজৰ সভাপতি পদটো ৰিজাইন দি দিলে। তাৰ পাছত পুৰা হাউচে মানা নাই, পুৰা হাউচে কান্দিলে, বোলে আমাৰ সভাপতিজন থাকিব লাগে, আমাৰ সভাপতি আমি ৰাখিম, ৰাজনীতিত পতন থাকিব। কিন্তু এইবিলাক ৰাজনীতিক হিষ্ট্ৰী দেখিলে চাওক আপোনালোকে যে কোনজন হাৰা নাই। ইন্দিৰা গান্ধীও হাৰিছে, তাতে বদৰুদ্দিন আজমল হাৰিছে যে আৰু দলটো নাইকিয়া হ'ব এনেকুৱা কোনো কথা নাই। আৰে সেইটো অডিঅ'টো আমাৰ আমি ৰিপ্লাই দিছোঁ, এইটো কাৰ? সেইটো সেই বিধায়ক যিজনে 1 লাখ টকা লৈ এইটো এডিট কৰি বনাই মাতত চাৰিছে। সেইটো বিজেপিৰ এজন দলাল। হা, আৰে নামটো আৰু কি ক'ম, আপোনালোকে জানে। এইটো জল পট আমাৰ পাৰ্টীয়েও খবৰ গোটেই লৈছে। সেই চকচৰ ৰিপ্লাইখন আপোনালোকে দেখিব আমাৰ কি হয়। আমাৰ যি হয়, পাৰ্টীত আমি আছোঁ, পাৰ্টীত আমি থাকিম, পাৰ্টীত আমি কাম কৰি যাম। আৰে সেইবিলাক আজমল চাহেবে জানে আৰু সেইবিলাক আমি জানো। ভৰিত কোনে চহি আছে? এইটো পাৰ্টীৰ এলায়েন্সৰ টিকেট লৈ বিধায়ক নিৰ্বাচিত হৈছে, নহ'লে গ্ৰুপ মেম্বাৰ হ'ব নেকি? সেইটোবিলাক কথা চিন্তা কৰি আছে নেকি? সেইটো দলৰ পাৰ্টীৰ সেইটো টিকেটটো লৈ আজি ঘৰত টিপনি মাৰি আছে, সভাখনত যোৱা নাই। সেইটো ৰাজহুৱাভাৱে সভাত আলোচনা হৈছে। আমাৰ বিধায়ক মণ্ডলীয়ে গোটেই আলোচনা কৰিছে কোনজন বিধায়কে কি কৰি আছে। আজি চাওক আপোনালোকে, আমাৰ ডেলিমিটেশ্যন কৰি 3জন বিধায়কৰ এটা সমষ্টি বনাইছে। সেইটো 26ত আহিব, ৰাজহুৱাভাৱে ৰাইজে যাক ভোট দিব সি বিধায়ক হ'ব। কিন্তু এতিয়া ৰাইজৰ
কামটো কৰিব লাগিব। আজি যিটো 3rd গ্ৰেড 4th গ্ৰেড যিটো এক্সামিনেশ্যন চেণ্টাৰ দিছে আমাৰ হাইলাকান্দি জিলাত দিয়া নাই, সেইটো দায়িত্ব কৰ্তব্য আমাৰ 3জন বিধায়কৰ আছে কি না নাই। আমি 3জন বিধায়ক একত্ৰিত হৈ মুখ্যমন্ত্ৰীৰ দায়স্থ হ'লে, শিক্ষামন্ত্ৰীৰ দায়স্থ হ'লে, আজি কৰিমগঞ্জত চেণ্টাৰটো দিছে, হাইলাকান্দি কিয় দিয়া নাই? কাছাৰতো দিছে। আমি বৰাকত 3খন জিলা, হাইলাকান্দি, কাছাৰ, কৰিমগঞ্জ। হ্যাঁ, আমাৰ 70% মাইনৰিটি পপুলেশ্যন, তাৰ কাৰণত কিয় দিয়া নাই? সেইটো কাৰণ না কি? সেইটো বিজেপিৰ যিটো মনমৰ্জি, তাতে হিন্দু মেজৰিটি কৰিমগঞ্জ কাছাৰ দিলে, হাইলাকান্দি মাইনৰিটি মেজৰিটি দিয়ে। আমি 3জন বিধায়কৰ সেইটো দায়িত্বত আছে কি না নাই? আজি আমি মুখ্যমন্ত্ৰীৰ লগ ধৰিম, শিক্ষামন্ত্ৰীৰ লগ ধৰিম, আজি মেমৰেণ্ডাম দিম আমাৰ কিয় হাইলাকান্দি চেণ্টাৰটো দিয়া নাই। সেইবিলাক কামত নাই। বিধায়ক কোনটো কামত আছে? বিধায়ক সেইটো কামত আছে নিজৰ ল'ৰা কেনেকৈ টেণ্ডাৰ পাব, কোনটো ব্ৰিজত টেণ্ডাৰ দিব, কোনটো কামত টেণ্ডাৰ দিব। আমি মুখ্যমন্ত্ৰীক অনুৰোধ কৰি আছোঁ যে অসমৰ যিমান বিধায়ক আছে আমাৰ হাইলাকান্দিৰ এই বিধায়কবিলাকৰ অলপ ইনকুৱাৰী কৰি চাওক যে কোনজন বিধায়কৰ ফেমিলিৰ বাই ল'ৰা এইবিলাকে কাম কৰি আছে। ৰাজহুৱাভাৱে এইটো চাব লাগে, ইনকুৱাৰী দিব লাগে। মন মৰ্জি এইবিলাক আজি এনেকুৱা ৰাজনীতি আমি আগতে কেতিয়াও দেখা নাই। পাব্লিকৰ স্বাৰ্থত, ৰাইজৰ স্বাৰ্থত কোনো মাত নাই, নিজৰ স্বাৰ্থত খালি কাম কৰি আছে, চলি আছে। আৰু যি মন মৰ্জি যিবিলাক কথা, আমি এজন আইনসভাৰ সদস্য, আমি যেনে তেনে কথা নকম, আইনৰ গণ্ডিত থাকি কথাবিলাক ক'ব লাগিব। আমাৰ পাৰ্টি লেভেল, আমি এটা দলৰ বিধায়ক, আমাৰ যদি কিবা আছে আমাৰ পাৰ্টিত উপস্থাপন কৰক, পাৰ্টিয়ে বিচাৰ কৰিব। মিডিয়াত যিমান যেনে তেনে এইবিলাক কৈ দিলে, আপোনালোকে আমাক ধৰিছে, সুধিছে, আমি উত্তৰটো দিয়ে আছোঁ, কিন্তু আপোনালোক আহিছে সেইকাৰণত আমি কথা কৈ আছোঁ, নহ'লে আমি এইটো আমাৰ পাৰ্টিত আমি উপস্থাপন কৰিলোঁ। কাউৱা কাক কয়? আমি যিটো ক'লোঁ, এজন বিধায়কক ছাগলী কৈছে, কিন্তু ৰাইজৰ মানুহে, ৰাইজে আমাৰ জিলাখনত যিমান মানুহ আছে সেইবিলাকে কাউৱা কাৰ চংটো বাজাই আছে, কাউৱা বুলি কাক কৈ আছে। ৰাইজেতো আমাক ছাগলী কোৱা নাই। এজন বিধায়কে পাৰ্চনেল ইণ্টাৰেষ্টত কৈছে, সেইটো তাৰ কথা, আমি এনেকুৱা কথা নক'ম। আমি কাউৱাটো আমি কোৱা নাই, ৰাইজে কৈ আছে কালা কাউৱা, এইটো চংগ বাজি আছে আৰু কাউৱা ঘূৰি আছে ফেমিলিৰ কামত, ৰাইজৰ কামত। কাউৱাই কোনো কাম কৰা নাই, কিন্তু আমি এইবিলাক কোৱা নাই, ৰাইজে কৈ আছে। ৰাইজে আমি এজন বিধায়ক, আমি আমাৰ লগৰ সতীৰ্থ বিধায়কক কেনেকৈ কাউৱা ক'ম? সিজনে ছাগলী কৈছে, কাক কৈছে সি জানে। ছাগলী নিনা মানুহ আছে না কাউৱা আছে না কি আছে সেইবিলাক ৰাইজে গম পাই আছে। আপোনালোকে 26ত দেখিব, 26ত ইলেকশ্যনত দেখিব কোনটো বিধায়কৰ ভৰিত কিমান মাটি আছে। আমি কোৱা নাই আমাৰ ভৰিত মাটি আছে, আপোনালোকে কাউণ্টিঙৰ পাছত দেখিব। যদি ৰাইজ কাৰ লগত আছে, ৰাইজে কাক ভাল পায়, ৰাইজৰ কাম কোনে কৰি আছে, ৰাইজৰ কথা কোনে মাত মাতি আছে, সেইবিলাক চাব। সেইবিলাকত নাই। আমি আমাৰ নিজৰ ইণ্টাৰেষ্টত যি আছে, কোনটো কাম আমি পাম, কোনটো কাম ল'ৰাক দিম, কোনটো কাম দিম, কোনটোত কিমান কি কৰিম, এইবিলাকত আমি নাই। কেতিয়াও আমাৰ শত্ৰু নাই ভাই, শত্ৰু কেতিয়াও নাই। নিজাম ভাই আমাৰ বহুত পুৰণা বন্ধু, 7.5 বছৰ আমি একেলগত আছিলোঁ। এতিয়া দুস্তি এতিয়াও আছে, আমাৰ লগত কোনো দুশ্মনী নাই। সেইটো 26ত যিটো হৈছে, 3টা MLA এটা সমষ্টিত পৰিছে, সেইটো ৰাজনীতিৰ কাৰণত এটা দুশ্মনী বেদুস্তি থাকিব। কিন্তু এনে আমি অন্তৰস্থল থেকে কৈছোঁ, আমাৰ নিজাম ভাইৰ লগত পুৰণা যিমান দুস্তি আছে আজিও আছে। 26ৰ ইলেকশ্যনৰ পাছত যি MLA হয় হ'ব, দুস্তিটো থাকিব, একো প্ৰব্লেম নাই। এতিয়া যিবিলাক অলপ চলপ কিবা কিবি হৈ আছে, সেইটো ৰাজনীতি অধ্যায়। ৰাজনীতিত আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে, বিজেপিৰ ৰাজনীতি কৰি আছে, কিন্তু কংগ্ৰেছৰ মানুহবিলাক কি পাহৰি যাবনি? যিবিলাকৰ লগত দুস্তি আছে আজিও আছে, আমাৰ লগতো আছে। এনে আমি সুজামুদ্দিন লস্কৰ হিচাপে আমাৰ লগত দুস্তি আছে, বিধায়ক হিচাপে আছে, কিন্তু ৰাজনীতিত নাই। ৰাজনীতিটো সিহঁতৰ ৰাজনীতি, বিজেপি আমাৰ ৰাজনীতি, AIUDF কাৰো ৰাজনীতি, কংগ্ৰেছ কাৰ, AGP কাৰ, BPF কাৰ, UPPL, সেইবিলাক বেলেগ চেপ্টাৰ। নিজামুদ্দিন
আমার পুরানা বন্ধু, এতিয়াও বন্ধু, 26-র আগত বন্ধু, পিছতো বন্ধু। রাইজে যাক বিধায়ক নির্বাচিত করে সিজন বিধায়ক। আপোনালোকৰ কথা বতৰাটো গম পোৱা গৈছে আপোনালোকৰ দলত যে কিছু খামখেয়ালি চলিছে, বেমেজালি চলিছে, দলৰ যে অৱস্থা ভাল নহয়, এইবিলাকতো গম পোৱা গৈছে আপোনাৰ কথা বতৰা। চাওক, দলৰ অৱস্থাটো ভাল নহয় গোটেই অসম ৰাজ্যে গম পাইছে। আমাৰ আজমল সাহেব যেতিয়া 10 লাখ ভোটৰ ওপৰত হাৰিছে, আমিতো আজমল সাহেবৰ নিচানাত বহু নিচৰ মানুহ। আমাৰ সুপ্ৰিমো, আমাৰ বছ, যি দলত 18জন বিধায়ক হৈছে, 3জন সাংসদ হৈছে, আজিৰ দিনতো 15জন বিধায়ক আছে। সেই দলৰ মেইন মানুহ যিজন সুপ্ৰিমো আমাৰ আজমল সাহেব বদৰুদ্দিন, কোনে হাৰিছে। তাৰ পাছত দলটো কেনেকৈ এটা উঠাব লাগিব, দলত কি ভুল হৈছে, কোন মানুহৰ কাৰণত এনেকুৱা হৈছে, কোনে চাইৰেন এস্কট লৈ ঘূৰি মানুহক বাৰ্তা দিলে আমি বিজেপিৰ প্ৰচাৰত আহিছোঁ। আৰে বিৰোধী দলৰ MLA হৈ এইবিলাক লৈ ঘূৰিব লাগে নি? এইবিলাকৰ পাছত আমাৰ এইবিলাক অৱস্থা হ'ল। আজি ইলেকশ্যনটো কৰিমগঞ্জ নগাঁও ফাৰ্ষ্ট পেজত হ'ল, আৰু লাষ্টত হ'ল সেইটো ধুবুৰী। সেই কাৰণত আমাৰ সুপ্ৰিমৰ এইবিলাক আমাৰ পৰ্যালোচনা চলি আছে। এই সভাতো এইবিলাক বহুত কথা আহিছে, আপোনালোকে শুনিছে, জানিছে, আমাৰ পাৰ্টীয়েও জানিছে। কিন্তু আজি যিটো এজন বিধায়কে এজনৰ বিধায়কক গালি পাৰিব, ছাগলী ক'ব, কি ক'ব, কি না, এইবিলাক আমি চিন্তা নকৰোঁ। কাৰণ এইবিলাক আপোনালোকৰ দলৰ যি বৈঠক হৈছিলে, তেতিয়া আপোনালোকৰ দলৰ ভিতৰত গাদ্দাৰ আছিলে আৰু সেই গাদ্দাৰ বিচাৰি উলিয়াব লাগে বুলি আপোনালোকৰ বৈঠকত আলোচনা হৈছিলে। কংগ্ৰেছতো কিন্তু গাদ্দাৰ বহু দিনৰ পৰা গাদ্দাৰ আছে বুলি কয়, কিন্তু তেওঁলোকে গাদ্দাৰ বিচাৰি উলিয়াবলৈ কংগ্ৰেছক আপোনালোকে প্ৰত্যাহ্বান জনাব নেকি? কিন্তু আপোনালোকে গাদ্দাৰ বিচাৰি উলিয়াম বুলি কৈছে, কংগ্ৰেছে উলিওৱা নাই, কি কয়? কংগ্ৰেছৰ গদ্দাৰৰ কথাটো বহু দিনৰ পৰা চলি আছে। ৰাজ্যসভা ইলেকশ্যন, আমাৰ ৰাষ্ট্ৰপতি ইলেকশ্যন, তাৰ পৰা চলি আছে, কিন্তু গদ্দাৰ ওলাব পৰা নাই। কিন্তু AIDFৰ দলৰ সাধাৰণ সভা হৈছে, গোটেই পৰ্যালোচনা হৈছে, আৰু বিভিন্ন বক্তাৰ বক্তব্যত এজন দুজন গদ্দাৰৰ নামো আহিছে। সেইবিলাক আমাৰ দায়িত্বত আছে চেণ্ট্ৰেল কমিটি। সেই কমিটিয়ে আপোনালোকে চাব, আমাৰ মেইন কমিটিখন ফৰ্মেশ্যন উইদিন 1 উইক বা 10 ডেইজৰ ভিতৰত সুপ্ৰিমোই কৈছে কৰি দিব। তাৰ পাছত গদ্দাৰ কোন আৰু অৰিজিনেল কোন, সেই কথাবিলাক জল পটপট হৈ যাব। জাকিৰ হুছেইন চাহেবে যিটো কৈছে সেইটো জাকিৰ হুছেইন চাহেবে জানে। জাকিৰ হুছেইনৰ LA6ত 1200 ভোট পাইছে AIDF দলে, আৰু তাৰ নিজৰ যিটো পুলিং ষ্টেচন তাতে 9টা ভোট পাইছে। এইজন মানুহে যদি এইবিলাক কথা কয়, তে কিমান গুৰুত্ব পাব আমাৰ জিলাখনৰ যিমান মানুহ লৈ হাঁহি মাৰিব। MLAৰ ভৰিত মাতি নাই, MLAৰ পুলিং ষ্টেচনত 9টা ভোট পাইছে, MLAৰ পূৰা LACত 1200 ভোট পাইছে। এইবিলাক নেতাক এইবিলাক কথা কৈ মুখত চাজেনি? আমি এতিয়া চাওঁ, যিটো চুনামি আহিছে আপোনালোকে দেখিছে, যে মানুহবিলাকৰ ধাৰণা হৈছে এইবাৰ দিল্লীত কংগ্ৰেছ গভৰ্ণমেণ্ট হ'ব, আৰু আমি এইবাৰ UDFত ভোট নিদিম, ডাইৰেক্ট বিজেপিত আৰু কংগ্ৰেছৰ কণ্টেষ্ট হ'ব। সেই কাৰণত মানুহবিলাকে কৈছে আমাক বিধায়কক বোলে, এইটো আপোনাৰ ভোট নহয়, আমি পাৰ্লামেণ্টৰ ভোট, আমি এইবাৰ দিল্লীত কংগ্ৰেছৰ চৰকাৰটো দেখিম। এই চুনামিৰ কাৰণত গোটেই অসমত আমাৰ সংখ্যালঘু সম্প্ৰদায় মাইনৰিটিৰ ভোটাৰ 90% গৈছে কংগ্ৰেছত। কিন্তু সেইটোৰ কাৰণত যে বিধায়ক দায়ী, এইটো বেলেগ। ৰাইজে আজি আপোনালোকে দেখিছে পূৰা অল অভাৰ ইণ্ডিয়াত বিজেপিৰ কিমান দোষ নামিছে। 400ৰ ওপৰত পাব আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কৈছিলে, এতিয়া 240 পালে। তে সেই চুনামিতো আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজৰ মনত কৈছিলে যে আমি আশা এনেকুৱা পাম, পোৱাত কমিছে। এনেকুৱা হৈছে আমাৰ তাতেও, যে মাইনৰিটি ভোটবিলাক ডাইভাৰ্ট হৈ কংগ্ৰেছত গৈছে। এতিয়া নেক্সট ইলেকশ্যন 26ত আপোনালোকে দেখিব আমাৰ মানুহ, ৰাইজৰ মানুহ কিমান আমাৰ লগত আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330
আৰু 7099017110 নম্বৰত।